নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। ৰেল বিভাগৰ ফালৰ পৰা চাকৰি মুকলি কৰি দিলে 2025 বৰ্ষৰ কাৰণে 9997টাকৈ ভেকেন্সি মুকলি কৰি দিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি হয়। 10 পাছ, 12 পাছ, ডিগ্ৰী পাছ সকলোৱে ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, চাকৰিখিনি কি হয়, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে ফ'ল'টো কৰি ল'ব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুসকলে শ্বেয়াৰ কৰি দিব পাৰে, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আহক এই ভিডিঅ' আৰম্ভ কৰোঁ। ৰেল বিভাগৰ চাকৰি 2025 বৰ্ষৰ কাৰণে মুকলি কৰিছে 9997টাকৈ। ৰেলৱে বোৰ্ড ৰিক্ৰুইটমেণ্টৰ পৰা ভেকেন্সিখিনি আহিছে। এপ্লাই ফৰ 9970টা এছিষ্টেণ্ট লক' পাইলটৰ ALP ভেকেন্সি আহিছে। আৰু ইয়াৰ ক্ষেত্ৰত 10 পাছৰ পৰা আদি কৰি আপ টু গ্ৰেজুৱেশ্যন লেভেল পৰ্যন্ত আবেদনসমূহ কৰিব পাৰিব। কোনটো পদৰ ক্ষেত্ৰত 10 পাছ কেণ্ডিডেট আবেদন কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত 12 পাছ কেণ্ডিডেট আবেদন কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত গ্ৰেজুৱেশ্যন কেণ্ডিডেট আবেদনসমূহ কৰিব পাৰিব, সকলোখিনি কথা এই ভিডিঅ'ত আলোচনা কৰা হ'ব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুসকলে শ্বেয়াৰ কৰি দিব পাৰে, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। মই আপোনালোকক জনাইছোঁ ভেকেন্সিখিনি আছে ৰেলৱে বোৰ্ড ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা। আৰু ইয়াত আপোনালোকে দেখিছে 9970টা এছিষ্টেণ্ট লক' পাইলটৰ ভেকেন্সি জোনাল ৰেলৱে অফ দ্য ইয়েৰৰ কাৰণে ভেকেন্সিখিনি আহি গৈছে 2025 বৰ্ষৰ কাৰণে। আপোনালোকৰ এটা ডাঙৰ সুযোগ আহি গৈছে 2025 বৰ্ষৰ। আৰু ইয়াত আপোনালোকে দেখিব পাৰিছে কোৱালিফিকেশ্যন 10 পাছ, 12 পাছ আইকে আবেদনসমূহ কৰিব পাৰিব। অৰ্গেনাইজেশ্যন নাম দিছে ৰেলৱে ৰিক্ৰুইটমেণ্ট বোৰ্ড। নাম্বাৰ অফ পোষ্ট আছে 9970টা। এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ, 12 পাছ, ITI পাছ কৰিলে পাৰিব। জব টাইপ আছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব, এপ্লাই মোড আছে অনলাইন যোগে। আৰু এছিষ্টেণ্ট লক' পাইলট ALP ভেকেন্সি 9970টা। জোন ৱাইজ ভেকেন্সি ডিটেইলছখিনি চেণ্ট্ৰেল ৰেলৱে 300, ইষ্টাৰ্ণ ৰেলৱে, এছক'চ ইষ্টাৰ্ণ, নৰ্থ চেণ্ট্ৰেল ৰেলৱে, নৰ্থ ইষ্টাৰ্ণ ৰেলৱে, এনেকুৱা আপোনালোকৰ বহুখিনি ভেকেন্সি আছে। চাউথ চেণ্ট্ৰেল ৰেলৱে, চাউথ ইষ্ট চেণ্ট্ৰেল ৰেলৱে, চাউথ ৰেলৱে, ৱেষ্ট চেণ্ট্ৰেল ৰেলৱে, ৱেষ্টাৰ্ণ ৰেলৱে, মেট্ৰ' ৰেলৱে, এনেকুৱা আপোনালোকৰ বহুখিনি ভেকেন্সি দেখিবলৈ পাব। প্ৰতিটো ভেকেন্সিৰ ক্ষেত্ৰত বেলেগ বেলেগ কোৱালিফিকেশ্যন মই কৈছোঁ 10 পাছৰ পৰা আবেদনসমূহ কৰিব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত মিনিমাম 10 পাছ কৰিলে ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন সকলোৱে আবেদনসমূহ কৰিব পাৰিব। মিনিমাম এজ 18 বছৰ, মেক্সিমাম 33 ইয়াৰ্ছ। লগতে যিটো এজ ৰিলেক্সনৰ সেইটো লাভ কৰিব। SC ক্ষেত্ৰত 5 বছৰকৈ, OBCৰ ক্ষেত্ৰত 3 বছৰকৈ লাভ কৰিব। PWBDৰ ক্ষেত্ৰত 10 বছৰকৈ এজ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব। আৰু হাউ টু এপ্লাই ক্ষেত্ৰত মই আপোনালোকক জনাইছোঁ, ইয়াৰ কাৰণে আবেদন কৰিবলৈ যিটো ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডৰ অফিচিয়েল ৱেবছাইট আছে RRB, তাত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু মই কোৱাৰ দৰে আপোনালোকে লিংকটো ডেছক্ৰিপশ্যনটো পাই যাব। যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। মই আপোনালোকক যিখন অফিচিয়েল এডভাৰটাইজমেণ্ট হয় ৰেলৱে ফালৰ পৰা মুকলি কৰিছে, মই আপোনালোকক সেইখন দেখাই দিছোঁ, আপোনালোকে চাব পাৰিব। এখন ৰেলৱে ফালৰ পৰা মুকলি কৰা অফিচিয়েল এডভাৰটাইজমেণ্ট হয়, দেখিব তাত জেনেৰেল মেনেজাৰ কি অল জোন ৰেলৱেজ ফালৰ পৰা আহিছে। ইণ্ডেণ্ট অফ ভেকেন্সি নটিফিকেশ্যন 2025ৰ কাৰণে চেণ্ট্ৰেল ৰেলৱেৰ কাৰণে কিমান ভেকেন্সি আছে মই আপোনালোকক জনাইছোঁ। সেইখিনি ডিটেইলছ ইয়াত লিখাই আছে, আপোনালোকে দেখিব পাৰিছে। প্ৰতিখিনি ডিটেইলছ আপোনালোকে দেখিব পাৰিছে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। মই আপোনালোকক জনাইছোঁৱে আৰু এজ ছিলেকশ্যনৰ কথা জনাইছোঁৱে। চ' ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। ৰেলৱে ফালৰ পৰা আপোনালোকৰ ভেকেন্সিখিনি আহি গৈছে আৰু এডভাৰটাইজমেণ্টৰ লিংকটো ডেছক্ৰিপশ্যনতে পাই যাব। চ' ইণ্টাৰেষ্টেড ইলিজিবল কেন্দ্ৰে আবেদনসমূহ কৰি ল'ব পাৰিব। আজি ভিডিঅ' যদি ভিডিঅ'টো লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে, এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈ লগ পাম।